উন্নয়নৰ মূল্য কেতিয়াও প্ৰকৃতি হ'ব নোৱাৰে। এবাৰ এইখন চৰকাৰৰ চকু পৰিছে কাজিৰঙা। আমাৰ হাতত বাছি থকা এই নগণ্য সম্পদৰ মাজত থকা এই কাজিৰঙাকো এতিয়া উন্নয়নৰ নামত ধ্বংস কৰিব খুজিছে নেকি এইখন চৰকাৰে। ইকো চেনচিটিভ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ ভিতৰত কমাই দিব, অৰ্থাৎ এশিঙীয়া গড়, হাতী, জীৱ জন্তুৱে জীয়াই থকাৰ দৰকাৰ নাই। আমি সেইখন কাজিৰঙাত এটা বিশাল ষ্টেডিয়াম বনাম, সেইখন কাজিৰঙাত আমি ডাঙৰ ডাঙৰ অট্টালিকাৰ হোটেলছ বনাম, কিন্তু এই জীৱ জন্তু ক'ত থাকিব সেই প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাথাকে। আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম কেনেকৈ এই চৰকাৰৰ পৰিকল্পনা, কেনেকৈ প্ৰস্তাৱ আগবঢ়াইছে কাজিৰঙাৰ ইকো চেনচিটিভ জোন কমাই পালে উন্নয়নৰ নামত প্ৰকৃতিক বিক্ৰী কৰিব। কাজিৰঙাৰ নিচিনা সম্পদ যি ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে খুবেই জৰুৰী আছিল, কেইটামান দিনৰ শ্বৰ্ট টাৰ্ম উন্নয়নৰ বাবে আচলতে আমি ধ্বংস কৰিবলৈ গৈ আছোঁ। সমগ্ৰ কথা আলোচনা কৰিম এই ভিডিঅ'ত। এই ভিডিঅ' শেষলৈকে চাব। নমস্কাৰ, জয় অসম, জয় হিন্দ। মই অবয়ব ভূঞা এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কল্পনা কৰক এখন এনেকুৱা কাজিৰঙা, যিখন কাজিৰঙাত আমি এশিঙীয়া গড় নেদেখোঁ, যিখন কাজিৰঙাত জীৱ জন্তুৰ আকাল হৈছে, যিখন কাজিৰঙাত হাতী থাকিব নোৱাৰা হৈছে। তেনেকুৱা এখন কাজিৰঙা আজিৰ তাৰিখত আমি কল্পনা কৰিলে যিমান দুখ লাগে, হয়তো অনাগত কেইটামান দশকত সেয়া বাস্তৱ সত্যলৈকে ৰূপায়ণ হ'ব, আৰু তেতিয়া আমি সম্পূৰ্ণভাৱে অসহায় হ'ম। তেতিয়া আমি বিদেশৰ পৰা জীৱ জন্তু আনি কাজিৰঙাত এৰি দিবলৈ লাগিব, কিয়নো আমাৰ কাজিৰঙাত থকা এই প্ৰাকৃতিক সম্পদসমূহ আমাৰ পৰা আঁতৰি যাব, কিয়নো কেইটামান দিনৰ এটা বিশেষ উন্নয়নৰ কাৰণে আমি প্ৰজন্মই চাব পৰা, উপভোগ কৰা সেই প্ৰকৃতিক বিক্ৰী কৰি দিবলৈ সাজু হৈছোঁ, আৰু এয়া আজিৰ তাৰিখত এটা বাস্তৱ সত্যলৈকে ৰূপায়ণ হ'ব গৈ আছে। শেহতীয়াকৈ অসম চৰকাৰৰ ফালৰ পৰা এটা প্ৰস্তাৱ আগবঢ়াইছে যে কাজিৰঙাত থকা ইকো চেনচিটিভ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈ কমাই দিব। আচলতে 2006 চনৰ এখন অৰ্ডাৰৰ মতে সাধাৰণতে প্ৰত্যেক এনেকুৱা ইকো চেনচিটিভ জোনত এটা বিশেষ এৰিয়াক চাইণ্টিফিকলি নিৰ্ধাৰিত কৰি ইকো চেনচিটিভ জোন বুলি ঘোষণা কৰিব লাগে। যদি কোনো এটা স্থানক ইকো চেনচিটিভ জোন বুলি ঘোষণা নকৰে আনুষ্ঠানিকভাৱে, তেতিয়া সেই জেগাডোখৰৰ 10 কিলোমিটাৰ এৰিয়া অট'মেটিকলি ইকো চেনচিটিভ জোন হৈ যায়। তেনেকুৱা এটা ক্ষেত্ৰত বিগত দশক ধৰি অসম চৰকাৰে চাইণ্টিফিকভাৱে বিশেষ এৰিয়াক ডিফাইন কৰি পালে কোনো ধৰণৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা নাছিল, যাৰ বাবে কাজিৰঙাৰ ইকো চেনচিটিভ জোন অট'মেটিকেলি 10 কিলোমিটাৰ হৈ গৈছে। এতিয়া গুৱাহাটী হাইকোৰ্টৰ এখন অৰ্ডাৰৰ মতে মিনিমাম ইকো চেনচিটিভ জোন এখন 1 কিলোমিটাৰৰ হ'ব লাগে। এতিয়া চৰকাৰে সিদ্ধান্ত লৈছে অনাগত 2 মাহৰ ভিতৰত এখন নতুন প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব, যাৰ পৰা কাজিৰঙাকে অট'মেটিকলি হৈ থকা 10 কিলোমিটাৰ ইকো চেনচিটিভ জোনক 1 কিলোমিটাৰলৈকে পৰিণত কৰিব। অৰ্থাৎ আগতে 10 কিলোমিটাৰ ষ্ট্ৰেচত আপোনাৰ কোনো ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট কৰিব পৰা নাছিল, ঘৰ, বিল্ডিং এইবিলাক কোনো ধৰণৰ পাৰ্মিচেবল নাছিল, মাইনিং, পাথৰ খান্দা, মাটি এক্সট্ৰেক্ট কৰা এইবোৰ একো ধৰণে সম্ভৱ নাছিল। কিন্তু যদি 1 কিলোমিটাৰ ইকো চেনচিটিভ জোন হৈ যায়, আন 9 কিলোমিটাৰ ষ্ট্ৰেচত যি এটা সময়ত ইকো চেনচিটিভ জোন বা বৰ্তমান সময়ত ইকো চেনচিটিভ জোন আছিল, তাতেও সেনেকুৱা ধৰণৰ কাম আৰম্ভ কৰিব পাৰিব। আচলতে বৰ্তমান সময়ত চৰকাৰৰ ফালৰ পৰা এই কথা স্পষ্ট কৰা নাই যে কোনখিনি এৰিয়াৰ কাজিৰঙাত এই বিশেষ ইকো চেনচিটিভ জোন হিচাপে ঘোষণা কৰিব খুজিছে, কিয়নো বোকাঘাটৰ নিচিনা এৰিয়া এই কাজিৰঙাৰ ইকো চেনচিটিভ জোনৰ ভিতৰত সোমাইছে। এতিয়া চৰকাৰৰ পাৰ্চপেক্টিভটো হ'ল যে চৰকাৰে বিচাৰিছে বোকাঘাটত কিছু উন্নয়ন, এখন বিশাল ষ্টেডিয়াম নিৰ্মাণ কৰিব খুজিছে, যি BCCIৰ এপ্ৰুভড হ'ব। তাতে ক্ৰিকেট খেল আয়োজন কৰিব পাৰিব, ডাঙৰ ডাঙৰ সভা সমিতি অনুষ্ঠান আয়োজন কৰিব পাৰিব, আৰু দ্বিতীয়তে কাজিৰঙাৰ ভিতৰত এখন বিশাল 5 ষ্টাৰ প্ৰপাৰ্টি এটা নিৰ্মাণ কৰাৰ কথা চলি আছে। এতিয়া প্ৰশ্নটো হৈছে কাজিৰঙাত ইতিমধ্যে নানান ধৰণৰ ৰিজৰ্টছ আৰু হোটেলৰ নিৰ্মাণ হোৱা আৰম্ভ হৈছে, যাৰ বাবে ইতিমধ্যে তাতে থকা ইক'লজিক ডাঙৰ ক্ষতি হোৱা আৰম্ভ হৈছে, যাৰ কাৰণে ৰাজপথত যেতিয়া জীৱ জন্তু ওলাই আহে, সেই জীৱ জন্তু গাড়ীৰ সন্মুখীন হয়, সেই জীৱ জন্তুৰ লগত দুৰ্ঘটনা হয়, আৰু সেই জীৱ জন্তু অসহায় হয়। সাধাৰণতে যেতিয়া কাজিৰঙাত বানপানী হয়, তাতে থকা জীৱ জন্তুসকলে হাইলেণ্ড এৰিয়াজবিলাকত যায়। বোকাঘাট বা এনে কিছু ইকো চেনচিটিভ জোনত এই হাইলেণ্ড এৰিয়াবিলাক আছে। এতিয়া কালিলৈকে যেতিয়া এই ইকো চেনচিটিভ জোনসমূহৰ এৰিয়াজ কমিব ধৰিব, এই জীৱ জন্তুৱে বানপানীৰ সময়তে হওক বা আন কোনো সময়ত এই হাই লেভেল বা হাই অল্টিটিউড এৰিয়াজসমূহত কেনেকৈ যাব? এখন ষ্টেডিয়ামততো জীৱ জন্তু থাকিব নোৱাৰে, এখন হোটেলত মানুহ থাকিব। তেনেকুৱা এটা সময়ত মানুহ আৰু জন্তুৰ মাজত সংঘাত হোৱাটো স্বাভাৱিক হৈ যাব। ইয়াৰ এটা খুব ধুনীয়া উদাহৰণ আমাৰ চকুৰ সন্মুখতে আছে। দেওপাহাৰৰ ৰিজাৰ্ভ ফৰেষ্ট অৰ্থাৎ নুমলীগড়ত সাধাৰণতে প্ৰত্যেক দিনাই মানুহ আৰু হাতীৰ সংঘাত হয়। তাতে
যি এটা এলিফেণ্ট কৰিডৰ আছিল সেই এলিফেণ্ট কৰিডৰক ভংগ কৰি বহুত উন্নয়নৰ নামত টাউনশ্বিপৰ কাম হোৱা হৈছিল, ৱাল গাঁঠিছিল, কোনোবাই নিজৰ প্ৰাইভেট প্ৰপাৰ্টি বনাইছিল, যাৰ ফলত হাতী আৰু মানুহৰ সংঘাত সঘনাই আমি তাতে দেখা পাওঁ। এতিয়া প্ৰশ্নটো হ'ল, হাতীয়ে মানুহৰ ঘৰত সোমাইছে নে মানুহ হাতীৰ ঘৰত সোমাইছে? প্ৰকৃত সত্যটো এয়া হ'ল, সেই জেগাডোখৰ সদায় হাতীৰ নিজৰ আছে। হাতী কেতিয়াও আইচলেটেড সৰু এৰিয়া এটাত থাকিব নোৱাৰে। হাতীক এটা বিশাল এৰিয়াৰ প্ৰয়োজন, যাৰ বাবে হাতীৰ ঘৰত মানুহ সোমোৱাৰ কাৰণে এই হাতীয়ে গৈ পেলাই মানুহৰ ঘৰ ভাঙে, মানুহৰ লগত যুঁজ কৰে বা হাতী আৰু মানুহৰ মাজত সংঘাত হয়। এতিয়া প্ৰশ্নটো হৈছে, নুমলীগড়ৰ এনেকুৱা উদাহৰণ, নামনি অসমত কেইবাটাও স্থানত, এতিয়াতো নলবাৰীৰ নিচিনা স্থানতো হাতী আৰু মানুহৰ সংঘাত হোৱা আৰম্ভ হৈছে, যেতিয়া ভূটানৰ নিচিনা জেগাৰ পৰা বা বিভিন্ন পাহাৰৰ পৰা হাতী নামি আহিবলগীয়া হৈছে, কিয়নো তেওঁলোকৰ লগত থাকিবলৈ জেগা নাই। তেনেকুৱা এটা স্থলত কালি যদি কাজিৰঙাৰ ইকো চেঞ্চিটিভ জোনটোক হানি কৰি উন্নয়নৰ নামত, কেইদিনমানৰ উন্নয়নৰ নামত, তাতে ইকো চেঞ্চিটিভ জোনটোক সুৰক্ষিত নাৰাখি প্ৰকৃতিক বিক্ৰী কৰি পেলাই উন্নয়ন কৰা হয়, এই কাজিৰঙাৰ ভিতৰত থকা আমি গৌৰৱ কৰা এই এশিঙীয়া গড়সমূহ ক'ত যাব? আমি গৌৰৱ কৰা এই হাতীসমূহ ক'ত যাব? আমি গৌৰৱ কৰা এই জীৱ জন্তুবোৰ ক'ত যাব? আৰু তেনেকুৱা এটা স্থলত খন্তেকীয়া উন্নয়নৰ নামত এটা প্ৰজন্মই চাই থকা প্ৰকৃতিৰ নিচিনা এটা সম্পদক আমি হেৰুৱাব গৈ আছোঁ নেকি? চৰকাৰৰ ফালৰ পৰা এতিয়াও এইবোৰ কথাক লৈ সামাজিক মাধ্যমতে হওক, সমাজৰ সন্মুখতে হওক বা সংবাদ মাধ্যমৰ জৰিয়তে হওক কোনো ধৰণৰ স্পষ্ট বাৰ্তা দিয়া নাই। অসম চৰকাৰ তথা অসমৰ বন মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াকো অনুৰোধ কৰিব খুজিছোঁ যে এইবোৰ কথাক লৈ সাধাৰণ মানুহৰ লগত আলোচনা হোৱাটো খুবেই জৰুৰী হৈ গৈছে। কোনো ধৰণে আচলতে প্ৰকৃতিক বিক্ৰী কৰি পেলাই উন্নয়ন কোনো এখন সমাজে বিচৰাটো এটা ডাঙৰ ভুল। আমি উত্তৰাখণ্ডৰ নিচিনা স্থানত উন্নয়নৰ নামত হাজাৰ হাজাৰ গছ কাটাৰ বিৰোধিতা কৰাও প্ৰতিবাদ দেখিছোঁ, যাৰ পিছত সেই উন্নয়নৰ কাম বন্ধ কৰিবলগীয়া হ'ল, কিয়নো প্ৰকৃতিক বিক্ৰী কৰি কোনো মানুহে, কোনো জীৱ জন্তুৱে, কোনো জীৱশ্ৰেষ্ঠ মানৱে আচলতে উন্নয়নক বিশ্বাস নকৰে। ইতিমধ্যে ইকো চেঞ্চিটিভ জোন ঘোষণা হোৱাৰ পিছতো সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা মাইনিং, পাথৰ কাটাক লৈ পেলাই ৰেষ্ট্ৰিকশ্যনছ থকাৰ পিছতো কাজিৰঙাৰ বিভিন্ন ইকো চেঞ্চিটিভ জোনৰ ভিতৰত মাইনিং ইলিগেলি হৈ আছে। তাৰে ভিতৰত পাথৰক লৈ কুৱেৰিং ইতিমধ্যে হৈ আছে, কিন্তু তাৰ বিৰুদ্ধে কোনো একশ্যন আমি দেখা নাপাওঁ। অৰ্থাৎ প্ৰকৃতিক বিক্ৰী কৰি এই উন্নয়নৰ পৰম্পৰা চলি আছে। আমি এনেকুৱা এখন অসমৰ কল্পনা কৰিব নোৱাৰোঁ য'ত আচলতে আমাৰ গৌৰৱ এশিঙীয়া গড়ে থাকিবলৈ নিজৰ ঘৰখনে হেৰাই আৰু তাতে আমি অট্টালিকা বনাই পালে উন্নয়নৰ সোৱাদ লওঁ। তেনেকুৱা এখন সোৱাদ লৈ থকা উন্নয়নে কেতিয়াও এই অসমৰ আজিৰ তাৰিখত গাম্ভীৰ্যতা আৰু অসমে গৌৰৱ কৰা এই সম্পদক জীয়াই ৰাখিব নোৱাৰে। মই পুনৰ কৈছোঁ, কোনো ধৰণৰ উন্নয়ন প্ৰকৃতিৰ দামত বিক্ৰী হ'ব নোৱাৰে। কোনো ধৰণৰ উন্নয়নক যদি প্ৰকৃতিক বিক্ৰী কৰি আমি লাভ কৰোঁ, সেয়া কেতিয়াও উন্নয়ন হ'ব নোৱাৰে। পুনৰ এবাৰ অসম চৰকাৰক অনুৰোধ কৰিছোঁ, এই সিদ্ধান্তৰ কথা ৰাইজৰ মাজত আলোচনা কৰক, প্ৰকৃততে কি প্লেন মানুহক জনাওক, কিন্তু আমাৰ হাতত থকা নগণ্য কিছুমান প্ৰাকৃতিক সম্পদৰ মাজত আজিৰ তাৰিখত কাজিৰঙা আছে। এইখন কাজিৰঙাক খন্তেকীয়া উন্নয়নৰ বাবে ধ্বংস নকৰিব। কমেণ্ট ছেকশ্যনত আপোনালোকে কি ভাবে জনাব পাৰে। এই ভিডিঅ'টো চোৱাৰ বাবে